ছাৰ বাইদেউসকল, আপোনালোকৰ দিয়ে আকৌ 3% বৃদ্ধি হোৱাৰ ফলত আপোনাৰ 2025 চনৰ এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকৰ কিমান পৰিমাণৰ দৰমহা বৃদ্ধি হ'ব, আনহাতে 3 মাহৰ এৰিয়াৰ আপোনালোকে কিমান টকা লাভ কৰিব, সেয়া আমি আপোনালোকৰ বেচিক পে অনুসৰিহে আমি ক'বলৈ ওলাইছোঁ। ছাৰ বাইদেউসকল, যদিহে আপোনালোকৰ বেচিক পে 15,000 টকা, তেনেহ'লে আপোনালোকে দিয়ে লাভ কৰি আছিলে 7,950 টকা। তেনে স্থলত 56% দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ বেচিক হ'বগৈ 8,400 টকা আৰু আপোনালোকৰ দৰমহা বৃদ্ধি পাব 450 টকা। তেনে ক্ষেত্ৰত 3 মাহৰ এৰিয়া লাভ কৰিব 1350 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 16,000 টকা, আপোনালোকে 53% দিয়েত পাই আছিলে 8,480 টকা, আপোনালোকে দিয়ে লাভ কৰিব 8,960 টকা। আপোনালোকৰ পোনে বৃদ্ধি হ'ব 480 টকা, আনহাতে 3 মাহৰ এৰিয়া লাভ কৰিব 1,440 টকা। ঠিক তেনেদৰে ছাৰ বাইদেউসকল, আপোনালোকৰ যাৰ যিমান বেচিক সেয়া আপোনালোকে ইয়াতে চাই ল'ব। আৰু আমি আপোনালোকক কৈ আছোঁ, যাৰ বেচিক আপোনাৰ 18,000 টকা, তেনে ক্ষেত্ৰত আপোনালোকে দিয়ে পাই আছিলে 9,540 টকা। আপোনালোকৰ পৰৱৰ্তী 3% দিয়ে বৃদ্ধি হোৱাত লাভ কৰিব 10,080 টকা। আপোনালোকৰ দৰমহা বাঢ়িব 540 টকা। তেনে ক্ষেত্ৰত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 1,620 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক 19,000 টকা, আপোনালোকে দিয়ে পাই আছিলে 10,070 টকা। তেনে ক্ষেত্ৰত নতুন দিয়ে হ'বগৈ 10,640 টকা। আপোনালোকৰ দৰমহা বৃদ্ধি পাব 570 টকা আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 1,710 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক আপোনাৰ 21,000 টকা, তেনে ক্ষেত্ৰত আপোনালোকে দিয়ে এতিয়া পাই আছে 11,130 টকা। আপোনালোকৰ দিয়ে হ'বগৈ 3% বৃদ্ধি হৈ 11,740 টকা। তাৰমানে পোনে দৰমহা বৃদ্ধি হ'ব 630 টকা আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 1,890 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক 23,000 টকা, আপোনালোকে এতিয়া দিয়ে পাই আছে 12,190 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ 3% দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ দিয়ে হ'বগৈ 12,880 টকা। আপোনালোকে এৰিয়া লাভ কৰিব 690 টকা। আপোনালোকৰ দৰমহা বাঢ়িব আৰু পোনে 3 মাহৰ এৰিয়াৰ পাব 2,070 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 26,000 টকা, তেখেতসকলে এতিয়া দিয়ে পাই আছে 13,780 টকা। আপোনালোকৰ 3% দিয়ে বৃদ্ধি হোৱাত নতুনকৈ দিয়ে হ'ব 14,560 টকা। তাৰমানে পোনে আপোনালোকৰ দৰমহা বৃদ্ধি হ'লে 780 টকা। তেনে ক্ষেত্ৰত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 2,340 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক 28,000 টকা, আপোনালোকে এতিয়া দিয়ে পাই আছে 14,840 টকা। পোনে আপোনালোকৰ দিয়ে হ'বগৈ 15,680 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধি পালে 840 টকা আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 2,520 টকা। ঠিক তেনেদৰে আমি ক'বলৈ ওলাইছোঁ, যিসকল ছাৰ বাইদেউৰ বেচিক 30,000 টকা, আপোনালোকে দিয়ে পাই আছে 15,900 টকা। আপোনালোকৰ নতুন দিয়ে হ'ব 16,800 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা বাঢ়িব 900 টকা আৰু 3 মাহৰ এৰিয়াৰ পাব 2,700 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক 32,000 টকা, আপোনালোকে দিয়ে পাই আছে 16,960 টকা। পোনে আপোনালোকৰ দিয়ে বৃদ্ধি হ'ব 17,920 টকা পাব। তেনে ক্ষেত্ৰত আপোনালোকৰ দিয়ে বৃদ্ধি হ'ল, দৰমহা বাঢ়িল 960 টকা আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 2,880 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 35,000 টকা, আপোনালোকে দিয়ে পাই আছে 18,580 টকা। আপোনালোকৰ 3% দৰমহা বৃদ্ধি হোৱাত আপোনালোকে দিয়ে পাব 19,600 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধি পাব 1,050 টকা আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 3,150 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে 37,000 টকা, আপোনালোকে দিয়ে পাই আছে 19,610 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ নতুন দিয়ে হ'ব 20,720 টকা। তেনে ক্ষেত্ৰত আপোনালোকৰ দৰমহা বৃদ্ধি পালে 1,110 টকা আৰু 3 মাহৰ এৰিয়া লাভ কৰিব 3,330 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেচিক পে আপোনাৰ 39,000 টকা, আপোনালোকে দিয়ে পাই আছে 20,670 টকা।
আপোনালোকৰ নতুন দিয়ে হ'ব 21,840 টকা। পোনে পোনে দৰমহা বৃদ্ধি পালে দিয়ে বৃদ্ধি হোৱাৰ ফলত 1,170 টকা, যাৰ ফলত 3 মাহৰ এৰিয়াৰ লাভ কৰিব 3,510 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক 42,000 টকা, আপোনালোকে বৰ্তমান দিয়ে পাই আছে 22,260 টকা। আনহাতে যিসকল আপোনালোকৰ নতুন দিয়ে হ'ব 23,520 টকা, পোনে পোনে দৰমহা বৃদ্ধি পাব 1,260 টকা। তেনে ক্ষেত্ৰত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 3,780 টকা। ছাৰ বাইদেউসকল, আমি দিয়া এই টেবুলৰ ভিতৰত আপোনালোকৰ দিয়েটো নাথাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিলে আমি জনাম আপোনাৰ কিমান দৰমহা বৃদ্ধি পাব আৰু এৰিয়াৰ কিমান লাভ কৰিব। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক পে 44,000 টকা, আপোনালোকে এতিয়া দিয়ে পাই আছে 23,320 টকা। আপোনালোকে নতুনকৈ দিয়ে লাভ কৰিব 24,640 টকা। তাৰমানে পোনে পোনে দৰমহা বৃদ্ধি পালে 1,320 টকা, আৰু যাৰ ফলত আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 3,904 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক 46,000 টকা, আপোনালোকে এতিয়া পাই আছে দিয়ে 24,380 টকা। আপোনালোকৰ নতুনকৈ 3% দৰমহা বৃদ্ধি হোৱাত আপোনালোকৰ দিয়ে হ'বগৈ 25,704 টকা লাভ কৰিব। পোনে পোনে আপোনালোকৰ দৰমহা বৃদ্ধি পালে 1,380 টকা, যাৰ ফলত আপোনালোকে এৰিয়াৰ লাভ কৰিব 3 মাহৰ 4,140 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক 48,000 টকা, আপোনালোকে দিয়ে পাই আছে 25,440 টকা। এতিয়া আপোনালোকে 3% দিয়ে বৃদ্ধি হোৱাত আপোনালোকৰ নতুন দিয়ে হ'বগৈ 26,880 টকা। তাৰমানে পোনে পোনে আপোনালোকৰ দৰমহা বৃদ্ধি পালে 1,440 টকা, আৰু আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 4,320 টকা। ঠিক তেনেদৰে যিসকল ছাৰ বাইদেউৰ বেছিক আপোনাৰ 50,000 টকা, আপোনালোকে এতিয়া দিয়ে পাই আছে 26,500 টকা। আপোনালোকৰ দিয়ে হ'ব 3% যি দিয়ে বৃদ্ধি হোৱাৰ ফলত 28,000 টকা হ'বগৈ। তাৰমানে আপোনাৰ পোনে পোনে দৰমহা বৃদ্ধি পালে 1,500 টকা। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়া লাভ কৰিব 4,500 টকা। আৰু ছাৰ বাইদেউসকল, আমি ক'বলৈ ওলাইছোঁ যে আমি যিটো আপোনালোকৰ বেছিক পে' দিছোঁ, আমি দিয়া মতে যদিহে আপোনালোকৰ বেছিক পে'টো নিমিলে, তেনেহ'লে আপোনাৰ বেছিক পে'টো আপোনালোকে কমেণ্ট কৰিব। তেনে ক্ষেত্ৰত আমি আপোনালোকক জনাই দিম যে আপোনাৰ পৰৱৰ্তী 3% দিয়ে বৃদ্ধি হোৱাৰ ফলত আপোনাৰ দিয়ে কিমান বাঢ়িব, আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ কিমান টকা লাভ কৰিব। আনহাতে আপোনালোকে লাভ কৰিব আপোনাৰ নৱবৰ্ষ 2025 চনৰ এপ্ৰিল মাহৰ দৰমহাৰ সৈতে আপোনালোকে 3% আকৌ নতুনকৈ মৰ্গীয়া বানচ বৃদ্ধি হ'ব, কৰ্মচাৰী পেঞ্চনাৰসকলে লাভ কৰিব। আনহাতে আপোনালোকে 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।